গুরু হরি রাম 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 হরি রাম রাম কৃষ্ণ হরি যিজনা সমস্ত জীবজগতৰ সৰ্বনিয়ন্তা পুৰুষ, যিজনাক মনুষ্য জীৱনৰ সমচক্ষে আমি দেখা নাপাওঁ, যিজনাৰ অমৃতময় চৰণলৈ গুৰুজনাক সাক্ষী কৰি এই মহান অনুষ্ঠানভাগে আগবঢ়াই দিয়া হৈছে, সেইজনা পৰম পুৰুষৰ চৰণলৈ আমি সৰ্বপ্ৰথমে এভাগী বেদময় বাণীৰে প্ৰাৰ্থনা জনোৱা হৈছে। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগে। শ্রীকৃষ্ণায় বাসুদেবায় দেবকী নন্দনায় নন্দগোপকুমারায় গোবিন্দায় নমো নমঃ। নমঃ পঙ্কজানাভ্রায় নমঃ পঙ্কজমালিনে নমঃ পঙ্কজনেত্রায় নমস্তে পঙ্কজঙ্ঘায়। বসুদেবং সুতং কৃষ্ণং কংসসানুরমর্দনম দেবকী হৃদয়ানন্দং কৃষ্ণং বন্দে জগদ্গুরুম। কৃষ্ণং বন্দে জগদ্গুরুম, কৃষ্ণং বন্দে জগদ্গুরুম, কৃষ্ণং বন্দে জগদ্গুরু, কৃষ্ণং বন্দে জগদ্গুরু, কৃষ্ণং বন্দে জগদ্গুরু, কৃষ্ণং বন্দে জগদ্গুরু। হরি রাম 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 রাম। পুনৰবাৰ সকলোজনলৈকে শ্ৰদ্ধা জনাইছোঁ আৰু সেৱা জনাইছোঁ। আজি ঐতিহাসিক নাৰায়ণপুৰ পবিত্ৰ নামঘৰ ভাগ সঁচাকৈয়ে মৰতৰ বৈকুণ্ঠপুৰ
পুনৰ নামঘৰ নহ'লে যে অসমীয়া জাতিৰ অস্তিত্ব নাথাকে। চকুৰি ভকতে ইয়াত নাম গালে। আপোনালোকে জানে জাতিৰ নায়ক গুৰুজনে আমাক দি থৈ গ'ল অমৃতময় কৃষ্ণ নাম। গুৰুজন উজাই আহিল, উজৈ আহি চকুৰি ভকতক লৈ নাম গালে। আজি যেন নাৰায়ণপুৰতে নাম গাইছে আৰু এই নাৰায়ণপুৰতে জন্মগ্ৰহণ কৰি দ্বিতীয় জনাগুৰুৱে যেন নামঘোষা মেলি দিছে। কৃষ্ণ উজাই আহিল আমাৰ শংকৰ গুৰু, বালিতে পাতিলে ৰভা, চকুৰি ভকতে লয় হৰি নাম, মাধৱে গালে ঘোষা, উজাই আহিলে আমাৰ শংকৰ গুৰু, বালিতে পাতিলে ৰভা, চকুৰি ভকতে লয় হৰি নাম, মাধৱে
শংকৰ গুৰু বালিতে পাতিলে ৰভা চকুৰি ভকতে লয় হৰি নাম মাধৱে লগালে ঘোষা ঐ ৰাম মাধৱে লগালে ঘোষা দিলা তাৰিলা সংসাৰ হেনয় কৃপালু শংকৰ বিনাই নাই না নাই নাই শংকৰদেৱ বালিতে পাতিলা ৰভা গুৰু শংকৰদেৱ বালিতে পাতিলা ৰভা এ গুৰু শংকৰদেৱ বালিতে পাতিলা ৰভা গুৰু শংকৰদেৱ বালিতে পাতিলা ৰভা গুৰু শংকৰদেৱ বালিতে পাতিলা ৰভা গুৰু শংকৰদেৱ বালিতে পাতিলা এ গুৰু শংকৰদেৱ বালিতে পাতিলা ৰভা গুৰু শংকৰদেৱ বালিতে পাতিলা ৰভা চকুৰি ভকতে লয় হৰি নাম চকুৰি ভকতে লয় হৰি নাম চকুৰি ভকতে লয় হৰি নাম লগালে ঘোষা গুৰু শংকৰদেৱ বালিতে পাতিলা ৰভা হে গুৰু শংকৰদেৱ বালিতে পাতিলা ৰভা গুৰু শংকৰদেৱ বালিতে পাতিলা ৰভা বালিতে পাতিলা ৰভা হৰি গুৰু এই ৰাম হৰি ভকতিৰ পাতিলন্ত হাত শংকৰে জগত জুৰি হয় হয় ৰাম নাম ৰত্ন বেহায়া জগত সময় বৈকুণ্ঠ পুৰী হৰি গুৰু আপোনালোকে জানে সত্য যুগত কৃষ্ণ বস্তুক লগ পোৱাৰ অন্যতম ব্যৱস্থা আছিল ধ্যান সহস্ৰ বছৰে জীৱই ধ্যান কৰিব লাগিব ভাগ্য হ'লে আত্মাই পৰমাত্মাক লাভ কৰিব নহয়নে ছাৰ ত্ৰেতা যুগত আছিল যজ্ঞ দ্বাপৰ যুগত পূজা তিনি কালৰ তিনি নীতি নিমনক নস্বাত কৰি পৰম গুৰুজনাই দি থৈ গৈছে কলি যুগত অমৃতময় কৃষ্ণ নাম শংকৰ মাধৱ ইমান সুন্দৰভাৱে দুয়োজনেই একাত্ম হৈ কৃষ্ণ নাম দিছে প্ৰথম গুৰুজনাই আমাক হৰিনাম দিলে মাধৱ পুৰুষজনাই ইমান সুন্দৰভাৱে মান্যতা প্ৰদান কৰিছে এই ৰাম সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দ্বাপৰ যুগত পূজা এই ৰাম কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহি কে দুজা এই ৰাম ইমান সুন্দৰভাৱে পৰম গুৰুজনাই দি থৈ যোৱা অমৃতময় কৃষ্ণ নামক মাধৱ পুৰুষে আমাৰ মাজত বিশ্লেষণ কৰি দাঙি ধৰিছে আপোনালোকে জানে শংকৰ মাধৱ দুজনা গুৰু বৈকুণ্ঠলৈ গ'ল পৰৱৰ্তী সময়ত কোনো এজন ব্যক্তিয়ে বা মহান পুৰুষে পৰিৱেশন কৰি থৈ গ'ল এই ৰাম গোবিন্দৰ গুণকৰ্ম কীৰ্তনতে বাহে ধৰ্ম শ্ৰৱণতে পাপ হৈব এই জানি বান্ধো লোৱা নাম দুয়োজনা গুৰুৰ দান হৃদয়তে হৰি লৈব বাস হৃদয়তে হৰি লৈব আপোনালোকে জানে শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠকা যায় ধৰ্ম অৰ্থ কাম মোক্ষ হবে আতপায় কলিযুগত ৰামকৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তন কৰিলেহে জীৱৰ গতি হয় বুলি কোৱা হৈছে ইমান সুন্দৰভাৱে আপোনালোকে শাৰীৰিক শ্ৰম কৰিছে মানসিক শ্ৰম কৰিছে আৰ্থিক ব্যয় কৰিছে আপোনাসকলে দিনক ৰাতি কৰি ৰাতিক
দিন কৰি ইমান সুন্দৰভাৱে এভাগী নৈমিষাৰণ্য মৰতৰ জ্ঞানযজ্ঞৰ আয়োজন কৰিছে আৰু আমাৰ দৰে মহামূৰ্খমতী কৃষ্ণ নাম চৈতন্য কবি দিছে আমি ভাবি লৈছোঁ আমি কীৰ্তন কৰিছোঁ আমাৰ যেনিবা ধৰ্ম হৈছে হয়। আপোনাসকলৰ কি হৈছে উৎকট গৰমকো নেওচা দি গাহস্থ সংসাৰৰ আজি সময়কণ আপোনালোকে ব্যয় কৰি নামঘৰত প্ৰভুৰ নাম চৈতন্য কৰিছে শ্ৰৱণ কৰিছে আপোনাসকলৰ কি লাভ হৈছে শ্ৰৱণতে পাপ হৈব এই ৰাম শ্ৰৱণ কৰিলে কৃষ্ণ নাম শ্ৰৱণ কৰিলে জীৱৰ হৃদয়ত থকা পাপ শক্তিবিলাকৰ বিনাশ ঘটে বুলি কোৱা হৈছে ইয়াত যেতিয়া পাপ নাথাকিব বেয়া নাথাকিব ইয়াত আহি প্ৰভুৰ কৃপা আহি এই হৃদয়খন ভক্তিত গদগদ হ'ব জানি বান্ধৈ লোৱা নাম দুয়োজনা গুৰুৰ দান হৃদয়তে হৰি লৈব বাস এই ৰাতি হৃদয়ত জীৱৰ হৃদয়ত যেতিয়া কৃষ্ণৰ কৃপা থাকিব জীৱৰ কি কল্যাণ সাধন হয় অকাল মৃত্যু হ'ব নোৱাৰে জীৱ গাহগ্ৰস্ত হ'ব নোৱাৰে জীৱই সংসাৰৰ এই মহাপাপত ডুব গৈ থাকিব নালাগে হৰি যাৰ হৃদয়ৰ মাজে কি কৰিব পাৰে বান্ধৈ কলি মহাৰাজে হৰি যাৰ হৃদয়ৰ মাজে কি কৰিব পাৰে বান্ধৈ কলি মহাৰাজে হে ৰাম ভকতৰ সংগলৈ আহা মুখে হৰি গুণ গোৱা মুখে হৰি গুণ গোৱা হে পূৰ্ণ হৈব মনস্কাৰ ও ভকতৰ ভগৱান ঐ ৰাম ভকতৰ ভগৱান হৰি যাৰ হৃদয়ৰ মাজে কি কৰিব পাৰে বান্ধৈ কলিৰ মহাৰাজে ঐ ৰাম কলিৰ মহাৰাজে হে ৰাম ৰাম ভক্ত প্ৰহ্লাদলৈ চোৱা ও মুখে হৰি নাম লোৱা হে ৰাম ভক্ত প্ৰহ্লাদলৈ যোৱা ও মুখে হৰি নাম লোৱা হে ৰাম পিতৃয়ে পাতিলে ফান্দি ও নহৈলে প্ৰহ্লাদ বন্দী ও নহৈলে প্ৰহ্লাদ বন্দী হে ৰাম ৰাম হৰি যাৰ হৃদয়ৰ মাজে কি কৰিব পাৰে বান্ধৈ কলিৰ মহাৰাজে ঐ ৰাম কলিৰ মহাৰাজে ভৱনদীত মেলি দিলে গুৰুজনাই ভকতিৰ পাঞ্চয় মাধৱদেৱে দেখুৱালে ভৱ নদী পাৰ হ'বলৈ ভৱনদী মেলি দিলে গুৰুজনাই ভকতি পাঞ্চয় মাধৱদেৱে দেখুৱালে ভৱনদী পাৰ হ'বলৈ এই মুক্তিমন্ত নাম দিলে দুয়োজনাই আমাক দুয়োজনাই নামৰ দিনে গতি নাই অ নাই
গতি নাই অ' নাই ভৱ নদীত মেলি দিলে গুৰুজনাই ভকতি পাণ ছৈ মাধৱদেৱে দেখুৱালে ভৱ নদী পাৰ হ'বলৈ মুক্তি মন্ত্ৰ নাম দিলে দুয়োজনাই আমাক দুয়োজনাই নামৰ বিনে গতি নাই অ' নাই হৰি বিনে গতি নাই অ' নাই আহা বান্ধৈ নাম লওঁ মনৰ ৰঙে বান্ধৈ মনৰ ৰঙে বিষয় বাখনাতে যি ভকত ৰঙে আহা বান্ধৈ নাম লওঁ মনৰ ৰঙে বান্ধৈ মনৰ ৰঙে বিষয় বাখনাতে যি ভকত ৰঙে ও শ্ৰৱণ কীৰ্তনে বান্ধৈ হৰে মন প্ৰাণ ভকতৰ প্ৰাণ বন্ধু প্ৰভু ভগৱান ও প্ৰভু ভগৱান ভৱ নদীত মেলি দিলে গুৰুজনাই ভকতি পাণ ছৈ মাধৱদেৱে দেখুৱালে ভৱ নদী পাৰ হ'বলৈ মুক্তি মন্ত্ৰ নাম দিলে দুয়োজনাই আমাক দুয়োজনাই নামৰ বিনে গতি নাই অ' নাই হৰি বিনে গতি নাই অ' নাই নামৰ বিনে গতি নাই অ' নাই হৰি বিনে গতি নাই অ' নাই নাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু আমাৰ পৰম কৃষ্ণ বৰাচাৰী অকণমান মন্তব্য আগবঢ়াওঁতে এটা কথা কৈ থৈ গ'ল তাৰ আগতো যদি কোনোবা বিজ্ঞসকলে কৈছে আমি নুশুনিলোঁ যে আজিকালি নামঘৰলৈ বা ভকতৰ বৰ বিশেষ পাবলৈ নাই বুলি চাই এটা মন্তব্য পোষণ কৰি থৈ গৈছিলে আচলতে মাধৱ পুৰুষজনে ইমান সুন্দৰভাৱে কৈছে ভাগৱত ভাস্কৰ বনিয়া ছাৰকে প্ৰমুখ কৰি তাতো আসনতো ছাৰসকল বহি আছে যে যাৰ হৃদয়ত পুণ্য আছে অসংখ্যাত সিহে পাতে কাৰণ কৃষ্ণ কথাত হয়নে ছাৰ যাৰ হৃদয়ত পুণ্য আছে তেওঁলোকেহে কলিযুগত কৃষ্ণ নাম শুনিব সেইকাৰণে আমি আপোনালোকে কৃষ্ণ নাম শুনিছে সকলোৱে সহযোগিতা আগবঢ়াইছে আৰু এটা মাধৱ পুৰুষে কৈছে তুমি আনন্দ ক'ত কৰিবা তুমি আনন্দ কৰিবলৈ তোমাক এটা ব্যৱস্থা লাগিব নহয় হৰি গুণ গাঁও ভাই কৰিয়া উৎসৱ গুণতেহে তুষ্ট গুণ লুবুধ মাধৱ এতিয়া কৃষ্ণ গুণ কীৰ্তন কৰি আনন্দ কৰিবলৈ কৈছে সেইকাৰণে ডেকা বন্ধুসকলক আহ্বান কৃষ্ণ ছাৰ আহ্বান জনাইছোঁ বোলে আহা নাচা সকলোকে আহ্বান জনাইছোঁ এই আহা নাচা বন্ধু হৰি গুণ গাই নাচা হেৰা বন্ধু হৰি গুণ গাই হৰি গুণ গাই নাচা নাচা বন্ধু হৰি গুণ গাই নাচা মেৰা বন্ধু হৰি গুণ গাই হৰি গুণ গাই নাচা নাচা বন্ধু হৰি গুণ গাই নাচা হেৰা বন্ধু হৰি গুণ গাই হৰি গুণ গাই নাচা বন্ধু হৰি গুণ গাই নাচা হেৰা বন্ধু হৰি গুণ গাই হৰি গুণ গাই নাচা হৰি গুণ নাম পৰম অমৃত